Hello everyone. আজি এটা যে পাৰ্সেল আনবক্সিং কৰিবৰ কাৰণে সুপাৰ এক্সাইটেড হৈ আছো আৰু কিনো বস্তু ৰব আপোনালোকক এবাৰ দেখাই দিও আৰু বস্তুটো হৈছে এয়াইটো শিৱ বাবাৰ মূৰ্তি আৰু এয়া এগালমান ফোন আৰু এইটো বস্তু কিয় প্ৰয়োজন ৰব আপোনালোকক কৈ আছো ৰাতিপুৱা যদিও আমি গোখাৰৰ ওচৰত চাকি জ্বলাওঁ কিন্তু গধূলি সময়ত কেতিয়াবা নানানটা অসুবিধাৰ কাৰণে বা আমি দিনটো কাম বন কৰি থাকোঁ কাৰণে আকৌ গা পা নোধোৱাকৈ চাকি জ্বলাবলৈ ভাল নালাগে আৰু দৌৰা-দৌৰি হৈ যায় কাৰণে কেতিয়াবা মোৰ থাকি যায় সেইকাৰণে মই এইটো ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি আনিছোঁ যদিও মই কেতিয়াবা দিব নোৱাৰোঁ তেতিয়া মোৰ ল'ৰাই হ'লেও ধূপকাঠিডাল জ্বলাই দিব পাৰিব গধূলি সময়ত অকণমান চাকি বন্তি জ্বলাই বা ধূপ ধূনা দিব পাৰিলে মনটো ভাল লাগে সেইকাৰণে আপোনালোকৰো যদি প্ৰয়োজন হয় নিশ্চয় আনিব পাৰিব ফ্লিপকাৰ্টৰ পৰা মই আনিছোঁ মাত্ৰ 100 টকাত কাঠিডাল জ্বলাই দিয়াৰ লগে লগে শিৱ বাবাৰ মূৰত একেবাৰে গাখীৰ ঢালি দিয়াৰ নিচিনা লাগিছে ইমান বেছি ভাল লাগিছে আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব তেতিয়ালৈ বাই বাই